আমি এইটো ক'ব বিচাৰিছোঁ যে কিডনেপ নহয় বোলে তুলিৰাম ৰংহাং যিমান ক'লেও আমি নামানো। কাৰণ কি আপোনালোকৰ নিশ্চয় টিভি চেনেলটো আপোনালোকৰ দেখি পাইছোঁ যে সিহঁতি ৰাতি যোৱা কাৰণটো কি ৰাইজক এইটো বুজিব লাগিব। যদি সিহঁতি কিডনেপ নহয় বুলি ক'লে সিহঁতি দিনত কেলৈ যাব পৰা নাই, এক নম্বৰ কথা। আৰু চেণ্ডেল পিন্ধিব দিয়া নাই, আৰু ঘৰত চাবি লগত মানে ৰাখিব দিয়া নাই, আৰু আনকি মোবাইল লগত ৰাখিব দিয়া নাই। আৰু সিহঁতি অফিচলৈকে লৈ গৈছে বুলি কৈছে, কিন্তু অফিচলৈকে লৈ যোৱাৰ পৰা আকৌ ঘৰলৈকে ভাল যদি ঘৰত থৈ আহিলে এইটো আমি কিডনেপ বুলি নক'লে হয়। কিন্তু তেওঁ কৈছে যে কিডনেপ নহয় বোলে, কিডনেপ নহয় বোলে এইটো একদম 100% এইটো ক'ব নোৱাৰোঁ। কাৰণ কি এইটো ক্ৰিমিনেল কেছ সিহঁতি বুজি পোৱা নাই। ক্ৰিমিনেল কেছ মানে কি, হাতেৰে মাৰাও মানে মাৰা আৰু লাঠিৰে মাৰাও মাৰা, সিহঁতি বুজিব লাগিব। কিন্তু মাৰাটো মাৰিছে সিহঁতি, মাৰা নাই বুলি সিহঁতি ক'ব নোৱাৰে। এইটোকে আমি ক'ব বিচাৰোঁ যে এইটো 100% কিডনেপ কৰিবৰ কাৰণে সিহঁতি গৈছে। গতিকে যদি নহয় সিহঁতি যিমান ৰাইজৰ ওচৰত যিমান প্ৰেছ মিডিয়া বা টিভি যিমান প্ৰেছ মিট সিহঁতি যিমান ক'লেও আমি মানিব নোৱাৰোঁ। এইটো কিডনেপ, আৰু কিডনেপ 100% কিডনেপ। নহ'লে সিহঁতি গোটেইখিনি ইমান মানুহজনে যাবলৈ কি দৰকাৰ, এক দুজন গৈ পৰা মানে ভালকৈ আলোচনা কৰিলেহেঁতেন, এইটোও কৰা নাই। গতিকে পানী এক গ্লাছ খোৱা আৰু এক বাল্টিং খোৱা। সেইকাৰণে ইয়াত একো লুকাব দৰকাৰ নাই। সঁচি আমি সিহঁতক উকিয়াই দিছোঁ যে এইটো 100% কিডনেপ, আৰু ভৱিষ্যতেও মানে তেনেকৈ নকৰিবৰ কাৰণে আমি সিহঁতক আমি উকিয়াই দিছোঁ। তেওঁ মানে CM কাৰ্বি আংলং CM হৈ পৰা মানে মিডিয়া সকলক কেনেকৈ মানে মান সন্মান দিব লাগে, সেই আমাৰ কাৰ্বি আংলং CM মানে এইটো মানে বুজা নাই। কিমান মিডিয়া পাৰ্চন, কিমান যে পাৱাৰ, কিমান যে শক্তি, এতিয়ালৈকে মানে কাৰ্বি আংলং CM মানে ভাবিব পৰা নাই, আৰু সি বুজাই নাই। সেইকাৰণে সি মানে মিডিয়াসকলক এই ধমকি দিব পাৰিছে। যদি সি জানি শুনি যদি দিয়া হয় তেনেহ'লে এইটো অপৰাধ। মোৰ ফালৰ পৰা কৈছোঁ, অকল মোৰ নহয়, যিমানখিনি কাৰ্বি ৰাইজক বা যিমান ৰাইজক আসাম ৰাইজকো এইটোৱে ক'ব যে এইটো অপৰাধ, যে মিডিয়াসকলৰ কাৰণে কেতিয়াও মানে গালি দিব নালাগে। যিমান আমি টেনশ্যন থাকিলেও মানে নম্ৰ কথা লৈ পেলাই মানে মিডিয়াৰ লগত কথা পাতিব লাগিব। কিন্তু সেইদিনা তুলিৰাম ৰংহাং যে মিডিয়াৰ কাৰণে গালি দিয়াটো আমি APSC ফালৰ পৰাও আমি নিন্দা কৰিছোঁ, যাতে যেন ভৱিষ্যত তেনেকৈ কৰিব নালাগে বুলি আমি তুলিৰাম ৰংহাং ডাঙৰীয়াৰ কাৰণেও আমি অনুৰোধ জনালোঁ।